নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাওঁ যে অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও শিক্ষা হেতু এপত অনলাইন বেছত নিজৰ এটেণ্ডেন্স দিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলে এটেণ্ডেন্স ল'ব লাগিব বাধ্যতামূলকভাৱে। কিন্তু এই ক্ষেত্ৰত যি নেটৱৰ্ক ইছ্যু কথা আছে, কিছুদিন আগত এটি পত্ৰ আহিছিলে, এটা নিৰ্দেশনা আহিছিল যে কোনকেইখন বিদ্যালয়ত নেটৱৰ্ক ইছ্যু আছে যাৰ কাৰণে সেইকেইখন বিদ্যালয়ে এটেণ্ডেন্স দিয়াত শিক্ষা হেতু এপত কিছু অসুবিধা হ'ব পাৰে। সেই তালিকা বিচাৰিছিলে আৰু সেই তালিকাৰ ওপৰত বেছ কৰি আজি এটি নিৰ্দেশনা প্ৰকাশ পাইছে, যোনটো নিৰ্দেশনাত উল্লেখ কৰিছে যে অসমৰ 8খন জিলাৰ কিছু নেটৱৰ্ক ইছ্যু থকা বিদ্যালয় তেওঁলোকক অনলাইনত এটেণ্ডেন্স শিক্ষা হেতু দিয়াৰ পৰা সদ্যহতে ৰেহাই দিয়া হৈছে আৰু তেওঁলোকক অফলাইন এটেণ্ডেন্স দিবৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছে। কোনকেইখন জিলাত আৰু কোনকেইখন বিদ্যালয়ক এই ৰেহাই দিয়া হৈছে তাৰ কপি ওলাইছে, মই আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু তালিকাখন যদি আপোনালোকক লাগে কাইণ্ডলি মোক হোৱাটছআপ কৰিব, মই তালিকাখন দি পেলাই আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত অৰ্ডাৰটো দেখা পাই আছে, যাৰ ছাবজেক্টত আছে পাৰ্মিশ্যন ফৰ এল'য়িং অফলাইন এটেণ্ডেন্স দিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আৰু কালৈ পঠাইছে? ইনস্পেক্টৰ অফ স্কুলছ বা DMC সকললৈ পঠাইছে। কোনকেইখন জিলা? আপোনালোকে টুত দেখিলে গম পাই যাব। জিলাকেইখন হৈছে কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ, শোণিতপুৰ। এই 8খন জিলা। এই 8খন জিলাৰ 269খন স্কুলত ইণ্টাৰনেট কানেক্টিভিটি নাইকিয়া বুলি ৰিপৰ্ট পাইছিলে, যাৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকক এই বুলি অনুমতি দিয়া হ'ল যে তেওঁলোকে মেনুৱেল ছিষ্টেমত তেওঁলোকৰ এটেণ্ডেন্সখিনি ৰেজিষ্টাৰতে দি যাব পাৰিব যেতিয়ালৈকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকৰ বাবে ইণ্টাৰনেট কানেক্টিভিটিৰ ব্যৱস্থা কৰি নিদিয়ে। আৰু এই নিৰ্দেশনাটো এটা গেপ এৰেঞ্জমেণ্ট অনলি, এটা যি গেপ এটা ক্ৰিয়েট হৈছে এটেণ্ডেন্স দিব পৰা নোৱাৰা, তাৰ কাৰণে এৰেঞ্জমেণ্ট কৰি পেলাইহে কৈছে। আৰু যেতিয়াই ৰেগুলাৰ ইণ্টাৰনেট ফেচিলিটি এইকেইখন স্কুলৰ কাৰণে মেনেজ কৰিব পাৰিব, ব্যৱস্থা হৈ যাব, তেতিয়াই এই আদেশটি কেঞ্চেল হৈ যাব। গতিকে আমি ইয়াৰ পৰা বুজিলোঁ যে 8খন জিলাৰ 269খন স্কুলে 1 এপ্ৰিলৰ পৰা শিক্ষা হেতুৰ এটেণ্ডেন্স নিদিলেও হ'ব, তেওঁলোকে মেনুৱেল যি ৰেজিষ্টাৰত ছিগনেচাৰ কৰে সেইটো কৰিলেও হ'ব। আৰু এই আদেশটি এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰকাশ পাইছে। আৰু ইয়াৰ লগতে এই লেটাৰখনৰ লগতে 269খন স্কুলৰ তালিকা গাঁঠি দিছে। তালিকাটো আপোনালোকে স্ক্ৰীনত দেখা পাব। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে ষ্টাফ কেইজন আছে, ষ্টুডেণ্ট কেইজন আছে, স্কুলৰ নাম কি, ইউডাইচ কোড কি, কোনটো ক্লাষ্টাৰ, কোনটো ব্লকৰ, কোন ডিষ্ট্ৰিক্টৰ হয়। কাছাৰৰ 10খন স্কুল আছে, তেনেকৈ ডিমা হাছাওৰ স্কুল বহুতকেইখন আছে। ডিমা হাছাও যিহেতু পাহাৰীয়া অঞ্চল হয়, ডিমা হাছাও স্কুল আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আপোনালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰিব, মই দেখুৱাই গৈ আছোঁ। আকৌ গোৱালপাৰা স্কুলখিনি স্ক্ৰীনত এটা ওলাই আছে, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। তাৰ তললৈ যদি আহে গোৱালপাৰা আকৌ ওলাই আছে, আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। গোৱালপাৰাৰ বহুতকেইখন স্কুল আছে। কামৰূপ মেট্ৰ'ৰ বেছি স্কুল নাই, কেইখনমান স্কুল আছে ডিমৰীয়া ব্লকৰ, আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰিব। তাৰপিছত কামৰূপ ৰুৰেলৰ বকো ব্লকৰ বহুতকেইখন স্কুল আছে, আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰিব। আৰু তাৰ তললৈ যদি যাওঁ ৰাণী ব্লকৰো বহুতকেইখন নাই, 6খনমান স্কুল আছে য'ত ইণ্টাৰনেট ফেচিলিটিছ কমকৈ আছে বা ইণ্টাৰনেট ফেচিলিটিছ নাই, যাৰ কাৰণে তেওঁলোকক অফলাইনত আগৰ উপায়েৰে ৰেজিষ্টাৰত এটেণ্ডেন্স দিবৰ কাৰণে এলাউ কৰিছে। তাৰপিছত যদি আপোনালোকে কাৰ্বি আংলং চায়, কাৰ্বি আংলং আকৌ পাহাৰীয়া অঞ্চল হয়, তাত বহুতকেইখন স্কুল আছে, তেনেকুৱা হ'ব। আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। কাৰ্বি আংলঙৰ বোকাজান ব্লকত আছে, লাংচম AP ব্লকত আছে, আকৌ লাম্বাজং ব্লকত আছে, নিলিপ ব্লকতো আছে। আকৌ আপোনালোকে নিলিপ ব্লকত বহুতকেইখন আছে, আকৌ ৰংমং ব্লকতো আছে। মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব তাৰ কাৰণে। আৰু কাৰ্বি আংলঙত আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে আৰু এটা ব্লক। তাৰপিছত আকৌ কাৰ্বি আংলঙে চলি আছে, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। আৰু তাৰ তলত যদি আহে তেতিয়া কোকৰাঝাৰ ব্লক আপোনালোকে পাব, কোকৰাঝাৰ ডিষ্ট্ৰিক্টতো বহুতকেইখন বিদ্যালয় আছে, আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰে। তাৰপিছত
কোকৰাঝাৰত বহুতকেইখন বিদ্যালয়ত ইণ্টাৰনেটৰ অসুবিধা আছে বুলি তেওঁলোকে ৰিপৰ্ট কৰিছিলে। তাৰপিছত আপোনালোকৰ শোণিতপুৰত বেছি বিদ্যালয় নাই, কেইখনমান বিদ্যালয়। শোণিতপুৰৰ কেইখনমান বিদ্যালয় আছে, আপুনি স্ক্ৰীনশ্বট ল'ব পাৰিব। আৰু এইকেইখন বিদ্যালয়ত আপোনালোকে যিখিনি স্ক্ৰীনত দেখা পালে, এইকেইখন বিদ্যালয়ত ইণ্টাৰনেটৰ ফেচিলিটিছ নথকাৰ বাবে তেওঁলোকক 1 এপ্ৰিলৰ পৰা শিক্ষা আয়োগত যি বাধ্যতামূলক এটেণ্ডেঞ্চ দিয়াৰ ব্যৱস্থা কৰা হৈছে তাৰ পৰা ৰেহাই দিয়া হৈছে আৰু তেওঁলোকক ৰেজিষ্টাৰত আগৰ ট্ৰেডিশ্যনেল মেথডত তেওঁলোকে যাতে এটেণ্ডেঞ্চ দিব পাৰে তাৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছে। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।